এটা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰ বিজেপিৰ আদৰ্শ নহয় অনুশাসন ভংগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে সদনত যেনে ধৰণে খেদি গৈছিল অখিল গগৈক এনে কাণ্ড সম্পূৰ্ণৰূপে বেয়া কাম হৈছে আৰু ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে ৰূপজ্যোতি কুৰ্মীক লৈ এনেধৰণে মন্তব্য কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে ক্ষমা খোজক ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত পত্ৰযোগে স্পষ্ট কৰি দিয়া হৈছে সমান্তৰালকৈ সংবাদ মাধ্যমৰ সন্মুখত দিলীপ শইকীয়াই মন্তব্য কৰিছে সম্পূৰ্ণৰূপে বেয়া কাম হৈছে এয়া ৰূপজ্যোতি কুৰ্মীয়ে দলীয় অনুশাসন ভংগ কৰিছে তেওঁ যেনেকুৱা আচৰণ কৰিছে সেই আচৰণে আদৰ্শ ভংগ কৰিছে বুলি কৈছে এয়া বিজেপিৰ আদৰ্শ কোনো পধ্যেই নহয় আৰু ভৱিষ্যতে এনেকুৱা কাম যাতে নকৰে এক প্ৰকাৰ হকিয়নি আৰু সমগ্ৰ অসমত বৰ্তমানে বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বিজেপিৰ ভিতৰ চৰাটো আলোচনা হৈছে ইতিমধ্যে বিজেপিৰ তৰফৰ পৰা ৰাজহুৱাকৈ পত্ৰ দিয়া হৈছে পত্ৰত কোৱা হৈছে ক্ষমা খোজক সমগ্ৰ অসমবাসীৰ ওচৰত সদনৰ ভিতৰত বিধায়কলৈ খেদি যোৱা সুচাল হোৱাটো সম্পূৰ্ণৰূপে বেয়া কাম হৈছে এয়া স্পষ্ট কথা উল্লেখ কৰিছে দিলীপ শইকীয়াই তেওঁ সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ মন্তব্য কৰিছে এই বিষয়ে ৰূপজ্যোতি কুৰ্মীৰ 4বাৰৰ জ্যেষ্ঠ বিধায়ক তেওঁ এনেকুৱা এটা আচৰণ কৰিব কোনেও ভবা নাছিল সকলো আশ্চৰ্যচকিত হৈছে এই কথা উল্লেখ কৰিছে তেওঁ আন বিধায়কে কথা ক'লে কথা শুনাৰ ধৈৰ্য থাকিব লাগে বুলি উল্লেখ কৰিছে দিলীপ শইকীয়াই ক'লে যে এগৰাকী বিজেপি বিধায়কে এনে কাম কৰাটো সম্পূৰ্ণৰূপে দলীয় অনুশাসন ভংগ হৈছে ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ পৰম্পৰা ভংগ কৰিছে বুলি কৈ দিলে দিলীপ শইকীয়াই ৰূপজ্যোতি কুৰ্মীয়ে আসনৰ পৰা চুচা মাৰি যোৱাটো ৰাইজে বেয়া পাইছে আৰু সম্পূৰ্ণৰূপে এয়া বেয়া কাম হৈছে স্পষ্ট কৰিছে তেওঁ ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণ বিজেপিৰ সংস্কাৰত নাই বুলি কৈ দিলে বিজেপিৰ সভাপতিগৰাকীয়ে তেওঁ স্পষ্ট কৰিছে এই বিষয়ে ৰূপজ্যোতি কুৰ্মীক বিজেপিৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে ভৱিষ্যতে যাতে ৰূপজ্যোতি কুৰ্মীয়ে এনে আচৰণ নকৰে এক প্ৰকাৰ সকিয়নি দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা লগতে স্পষ্ট কৰি দিছে ৰাজহুৱাকৈ অসমবাসীৰ ওচৰত ক্ষমা খোজক ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ প্ৰতিগৰাকী জনতাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে এয়া বিজেপিৰ এখন পত্ৰ আমি দেখুৱাইছো এই পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে কেনেধৰণে তেওঁ ক্ষমা খুজিব ৰূপজ্যোতি কুৰ্মীৰ এনে ব্যৱহাৰ বিজেপিৰ আদৰ্শ নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতে যাতে এনে কাম নকৰে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা হৈছে বিজেপিৰ তৰফৰ পৰা স্পষ্টকৈ আমি দেখুৱাইছো এইখন পত্ৰখনত চাওক কি লিখা আছে পত্ৰখনত লিখিছে যে বিধায়ক মৰিয়নি বিধানসভা সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী বিষয় যোৱা 21 মাৰ্চ তাৰিখে অসম বিধানসভাত আপোনাৰ আচৰণ সন্দৰ্ভত শ্ৰদ্ধেয় শ্ৰী কুৰ্মী ডাঙৰীয়া কালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত আপোনাৰ বক্তব্যৰ মাজতে সদনৰ নিজৰ আসনৰ পৰা উঠি গৈ সতীৰ্থ বিধায়কলৈ খেদি যোৱা বিষয়টো আমাৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে আপোনাৰ এই আচৰণ সদনৰ পৰম্পৰাৰ পৰিপন্থী নিশ্চিতভাৱে আপুনি অসমৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিবিদ ৰাইজৰ আশীৰ্বাদত আপুনি কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে বিধানসভাত আপোনাৰ অপ্ৰত্যাশিত আচৰণত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি আশ্চৰ্যচকিত হৈছো ভাৰতীয় জনতা পাৰ্টী এটা অনুশাসন সমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন ইয়াত সহিষ্ণুতা সংযমৰ লগতে প্ৰয়োজন সাপেক্ষে আদৰ্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিবন্ধ কৰিছো সদনত আপোনাৰ আচৰণত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে ইতিমধ্যে এগৰাকী জনপ্ৰতিনিধি হিচাপে বিষয়টো সন্দৰ্ভত সদনত ক্ষমা প্ৰাৰ্থনাৰে নিজৰ দায়বদ্ধতা পালন কৰিছে যদিও এনেধৰণৰ আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ আপোনাক পৰামৰ্শ প্ৰদান কৰা হ'ল ইণ্টাৰেষ্টিং লাইন এনে আচৰণ পুনৰাবৃত্তি নকৰিব বুলি পৰামৰ্শ দিছে বিজেপি একে সময়তে উক্ত বিষয়ত অসমৰ জনসাধাৰণৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ আপোনাক নিৰ্দেশনা প্ৰদান কৰা হ'ল এনেধৰণে এখন পত্ৰ লিখা হৈছে লাষ্ট লাইনত লিখা হৈছে অসমবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজক আৰু তাৰ আগৰ লাইনত লিখা হৈছে এনে আচৰণৰ পুনৰাবৃত্তি যাতে নকৰে এক প্ৰকাৰে সকিয়নি আৰু বিজেপিৰ ভিতৰত চোৱাত ইতিমধ্যে এই বিষয়টোক লৈ আলোচনা হৈছে দিলীপ শইকীয়াৰ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছো এইটোতো বেয়া কথা হৈছে এইটোতো স্পষ্ট কথা আৰু কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি 4বাৰকৈ তেওঁ বিধায়ক হৈছে যেতিয়া এজন বক্তাই বক্তব্য দি থাকে মই সংসদ পৰিচালনা কৰোঁ সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো মানে উঠি চোচা মাৰি গৈছে সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয় ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায় কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি জ্যেষ্ঠ বিধায়ক গতিকে
মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। চাওক, এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। চাওক, এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। চাওক, এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা